আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ যিহেতু 1 ডিচেম্বৰৰ পৰা ই-ৰিক্সাৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে ই-ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো অফিচত হয় আৰু কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত ই-ৰিক্সাৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে ই-ৰিক্সাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতো কিন্তু সেম প্ৰচেছ হয়। আপোনালোকে ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব তিনিটা অপশ্যন দিয়া আছে, এপ্লিকেশ্যন, ফৰ্ম ফিল আপ আৰু 2 নম্বৰত চাব দিয়া আছে ফৰ্ম প্ৰিণ্ট আৰু ডাউনলোড ফৰ্ম। এতিয়া যেহেতু আপোনালোকে ই-ৰিক্সাৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফিল আপ। এতিয়া আপোনালোকে 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত যিহেতু দুটা স্কিম দিয়া আছে, মই আজি দেখিম যে কেনেকৈ আপোনালোকে ই-ৰিক্সাৰ কাৰণে এপ্লিকেশ্যন কৰিব। চিলেক্টত ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে ই-ৰিক্সা। আপোনালোকে এতিয়া ই-ৰিক্সাৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট আহি গৈছে 1 নম্বৰত আইটেম ইনফৰমেশ্যন ই-ৰিক্সা আৰু ইয়াত চাব দিয়া আছে পাৰ্চনেল ডিটেইলছ। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ফুল নেম বহাই দিব, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেম বহাই দিব, ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব আৰু যিটো আপোনাৰ জেণ্ডাৰ হয় চিলেক্ট কৰি লৈ ল'ব। ইয়াত বহাই দিব আপোনাৰ ভিলেজৰ নাম, পোষ্ট অফিচৰ নাম, আপোনাৰ থানাৰ নাম আৰু ইয়াত আপোনালোকে ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট চিলেক্ট কৰিব ইয়াত ষ্টেট নাম আছাম, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। ইয়াত বহাই দিব আপোনাৰ পোষ্টেল পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে, ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। নাম, গাৰ্জিয়ান নাম, মোবাইল নম্বৰ, জেণ্ডাৰ, ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন আৰু ষ্টেট, ডিষ্ট্ৰিক্ট, পিনক'ড আৰু ডেট অফ বাৰ্থ আৰু ইয়াত আধাৰ কাৰ্ড নম্বৰটো ভালকৈ আছে ইয়াত বহাই দিব। মোবাইলতে কিন্তু সেম প্ৰচেছ হয়। আপোনালোকে ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। আপোনালোকে ইয়াত ভালকৈ আছে সম্পূৰ্ণ ইয়াত বহাই দিব। ইয়াত আপোনালোকে আপোনাৰ এড্ৰেছটো আৰু আপোনালোকৰ নামটো ইয়াত ভালকৈ বহাই দিব, যাতে ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনালোকৰ পিছত প্ৰব্লেম হৈ যাব। ইয়াত এনেকুৱাকৈ ভালকৈ চাই বহাই দিব নেম, এড্ৰেছ আৰু মোবাইল নম্বৰ, আধাৰ কাৰ্ড নম্বৰ বহাই দিব। 3 নম্বৰত আহি যাব কোৱালিফিকেশ্যন, চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকৰ যিমান দূৰ কোৱালিফিকেশ্যন আছে, আপোনাৰ যিমান দূৰ কোৱালিফিকেশ্যন আছে ইয়াত চিলেক্ট কৰি লৈ ল'ব। 5ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে দিয়া আছে, আপোনালোকে যি পাছ কৰিছে চিলেক্ট কৰি লৈ ল'ব। আৰু ইয়াত অলৰেডি আপোনালোকৰ বয়সটো ইয়াত আহি যাব, আপোনালোকে ইয়াত আৰু দিব নালাগে। ইয়াত চাব আপোনালোকে যিমান দূৰ পৰ্যন্ত পঢ়া পঢ়িছে বা যিমান আপোনালোকৰ কোৱালিফিকেশ্যন আছে, ক্লাছ 5 পাছ নে মেট্ৰিক পাছ নে হায়াৰ ছেকেণ্ডেৰী পাছ, আপোনালোকে সেইটোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আৰু সকলো চিলেক্ট কৰিছে। ইয়াত চাব কাষ্ট দিয়া আছে, আপোনালোকে ইয়াত কাষ্টটো চিলেক্ট কৰি লৈ ল'ব। আদাৰ্ছ চিলেক্ট কৰি ইয়াত আপোনালোকে দি লেংগুৱেজ, আপোনালোকে ইয়াত লেংগুৱেজটো বহাই দিব লাগিব। যি আপোনাৰ লেংগুৱেজ আছে ইয়াত এনেকুৱাকৈ নেপালী, আছামিজ বা আদাৰ্ছ লেংগুৱেজ আছে, আপোনালোকে ইয়াত বহাই দিব। ইয়াত আপোনালোকৰ বয়সটো অলৰেডি আহি যাব আৰু ইয়াত বয়সটো বহাই দিব নালাগে। আৰু আপোনালোকৰ বছৰি যিমান টকা ইনকাম আছে ইয়াত আপোনালোকৰ এনুৱেল ইনকামটো বহাই দিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া ইয়াত আপোনাৰ কি ডকুমেণ্ট আপলোড কৰিব লাগিব জানি লওক। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে আধাৰ কাৰ্ড PDF অনলি মেক্সিমাম 500 KB। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ড আছে, আপোনালোকে ইয়াত PDF বনাই আপলোড কৰিব লাগিব। ফাৰ্ষ্ট আপোনাৰ আধাৰ কাৰ্ডটো ইয়াত PDF বনাই আপলোড কৰি
দি দিব। 2 নম্বৰত চাব দিয়া আছে ভোটাৰ আইডি কাৰ্ড অৰ পেন কাৰ্ড। আপোনালোকৰ ইয়াত যিকোনো এটা ভোটাৰ আইডি অথবা আপোনাৰ পেন কাৰ্ড ইয়াত PDF বনাই আপলোড কৰি দি দিব। ফাৰ্ষ্ট আধাৰ কাৰ্ড, 2 নম্বৰত ভোটাৰ আইডি অথবা পেন কাৰ্ড, 3 নম্বৰত আপোনাৰ ড্ৰাইভিং লাইসেন্স ইয়াত স্ক্যানিং কৰি বা ফটো তুলি ইয়াত PDF বনাই আপলোড কৰি দি দিব। ফাৰ্ষ্ট আধাৰ কাৰ্ড, 2 নম্বৰত ভোটাৰ আইডি অথবা পেন কাৰ্ড, 3 নম্বৰত আপোনাৰ লাইসেন্সটো ইয়াত আপলোড কৰি দি দিব। তাৰপিছত ইয়াত চাব দিয়া সাবমিট। এতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ডকুমেণ্টবোৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডকুমেণ্টবোৰ চেক কৰিব যে আপোনাৰ ডকুমেণ্টবোৰ সঠিক আপলোড হৈছে নে হোৱা নাই। ইয়াত চাব আইডেণ্টি, এড্ৰেছ এণ্ড এগ'। আপোনালোকে ফাৰ্ষ্ট ডকুমেণ্ট তিনিটা চেক কৰিব। যদি সকলো শুদ্ধ আছে ইয়াত চাব দিয়া আছে ইয়াত আপোনালোকৰ মোবাইল নম্বৰ দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে OTP। ইয়াত চাব OTP অপশ্যন দিয়া আছে। এতিয়া কিন্তু আপোনাৰ মোবাইলত OTP নাহে, তেতিয়া আপোনালোকে ইয়াত চেণ্ড OTPত ক্লিক কৰিব। আপোনাৰ স্ক্ৰীনত কিন্তু ইয়াত OTP নম্বৰটো শ্ব' কৰিব ওপৰত। ইয়াত চাব ইয়াত এইটো কিন্তু আপোনালোকৰ OTP নম্বৰ। আপোনালোকে এইটো নম্বৰ এইটো ঘৰত বহাই দিব লাগিব। আপোনাৰ কিন্তু OTPটো আপোনালোকৰ মোবাইলত চেণ্ড নহয়। বহুতে কিন্তু সেইটো কনফিউজ হৈছে যে OTP কিয় নাহে। আপোনাৰ কিন্তু মোবাইলত OTP নাহিব। ইয়াত স্ক্ৰীনত OTP শ্ব' কৰিব। আপোনালোকে সেইটো OTP সেইটো ঘৰত বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইত ক্লিক কৰিব। ইয়াত দেখুৱাই দিব OTP ছাকচেছফুল, অ'কেত ক্লিক কৰিব। লগে লগে কিন্তু আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। এটা কিন্তু ইয়াত ৰিচিপ্ট ওলাই আহিব এনেকুৱাকৈ। এতিয়া আপোনালোকে সেইটো ৰিচিপ্ট ছেভ কৰি অথবা আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যন ছাকচেছফুল হৈ গৈছে। আপোনাৰ ৰিচিপ্টটো ওলাই আহিছে এনেকুৱাকৈ। আপোনালোকে সেইটো ৰিচিপ্ট ছেভ কৰি প্ৰিণ্ট কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনালোকৰ ই-ৰিক্সাৰ এপ্লিকেশ্যন হৈ গ'ল। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নামটো এপ্ৰুভ কৰিব লাগিব সেইটো নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকে এতিয়াও ই-ৰিক্সাৰ কাৰণে এপ্লাই কৰা নাই, আপোনালোকে এনেকুৱাকৈ আপোনাৰ মোবাইল ডেছৰ পৰা আবেদন কৰক। OTP কিন্তু আপোনাৰ মোবাইলত নাহিব। OTP ইয়াত স্ক্ৰীনত শ্ব' কৰিব। আপোনালোকে সেইটো OTP বহাই দিব। আপোনালোকে এনেকুৱাকৈ ই-ৰিক্সাৰ কাৰণে অনলাইনত আবেদন কৰক আপোনাৰ নিজৰ মোবাইলৰ পৰা।